হেল্ল' গাইজ, আজি মই বনাব লৈছোঁ ভেজিটেবল চুপ। এয়া প্ৰথমতে মই অকণমান মিঠাতেল দিলোঁ, তিনিটামান লং দিলোঁ আৰু 3টামান ইলাচি দিলোঁ। আৰু এইকেইটা তেলত ভালকৈ পুৰিব দিলোঁ। তাৰপিছতে আপোনাৰ এয়া পিঁয়াজ দি দিলোঁ অলপ, 2টা মিডিয়াম চাইজৰ পিঁয়াজ কাটি থৈছিলোঁ আৰু অলপ আৰু অকণমান জলকীয়া, পকা জলকীয়া 4-5টামান দি দিছোঁ। লগতে দি দিম এতিয়া আদা নহৰু অকণমান মিহি মিহিকৈ কাটি থৈছিলোঁ, সেয়া দি দিলোঁ। আৰু এইখিনি তেলত অকণমান ভাজি লৈছোঁ ভালকৈ ৰঙচুৱাকৈ। এয়া বিট দি দিছোঁ, লগত বিট দি দিছোঁ। এইখিনি অকণমান ভালকৈ ভাজি লোৱাৰ পিছত ইয়াত দি দিম মই এতিয়া অকণমান জিৰা গুড়া, 1 চামুচ আধা দিলোঁ জিৰা গুড়া, আৰু অকণমান হালধি গুড়া, ধনিয়া গুড়া দিম, ধনিয়া গুড়া দিলোঁ অলপ। আৰু এইখিনি অকণমান লৰাই লওঁ, ধুনীয়াকৈ মিলাই লৈছোঁ বস্তুখিনি। এতিয়া ইয়াত দিম অকণমান চয়া, আৰু অকণ দি দিলোঁ, চয়া দি দিলোঁ অলপ। চয়া দিয়াৰ পিছত ইয়াত দি দিছোঁ অকণ ভিনেগাৰ। এইখিনি ভালকৈ মিহলাই লৈছোঁ। ইয়াত দি দিম অকণ চচ, যিহেতু টেঙা জ্বলা হ'লে ভাল লাগিব খাই, ইয়াত চচ দি দিলোঁ। এইখিনি ভালকৈ মিহলাই লওঁ। ইয়াত দি দিলোঁ অলপ পাতকবি। মোৰ পাতকবিৰ পৰিমাণটো অলপ বেছি হ'ল, কমাই দিব লাগিছিল। আৰু আজি মোৰ ঘৰত তেনেকৈ ভেজিটেবলো শেষ হৈছে। এইখিনি সকলোখিনি ভালকৈ মিহলাই ভাজি লওঁ। সুন্দৰকৈ 2-4 মিনিট ভাজি লৈছোঁ। ইয়াত দি দিছোঁ জালুকৰ গুড়া, কাৰণ চুপত জালুকৰ গুড়াখিনিয়ে মেইন, জ্বলা ভাৱটো হ'ব লাগে। অকণমান দি দিছোঁ আকৌ জলকীয়া গুড়া, ঘৰতে খুন্দি থোৱা জলকীয়া গুড়ি দি দিছোঁ অকণ। আৰু শেষত অকণমান খুব কম পৰিমাণে হালধি। এইখিনি সুন্দৰকৈ মিলাই দিয়া পিছত ভাজি হোৱাৰ পিছত দি দিলোঁ পানী। নিমখ দিলোঁ সোৱাদ অনুযায়ী। খুব ধুনীয়া ৰং উঠিছে, কাৰণ বিটটো দিয়া আছে, তাতে আকৌ চচ দিয়া হৈছে মছলাখিনি। এইখিনি দিছোঁ কৰ্ণফ্লাৱাৰ পাউডাৰ অকণ দি দিছোঁ, ধুনীয়া চুপটো খাবলৈ ভাল হ'ব তেতিয়া। অকণ কৰ্ণফ্লাৱাৰ পাউডাৰ দি দিছোঁ। কৰ্ণফ্লাৱাৰ নাথাকিলে আটা গুড়ি দিলে বা পিঠাগুড়ি দিলেও হয়, মোৰ তাত কৰ্ণফ্লাৱাৰ পাউডাৰ আছিল তাকে দিলোঁ। এয়া মোৰ ফাইনেলি চুপখিনি হৈ গ'ল। কেনেকুৱা হৈছে গাইজ ক'বচোন। আৰু শেষত ধনিয়া পাত অকণমান দি দিলোঁ। খুব সুন্দৰ হৈছে খাবলৈ।